নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু মেঘ ৰাশিৰ শনিৰ হাতে প্ৰভাৱ পৰি আছে আৰু এনে পৰিস্থিতিত আগন্তুক জুলাইৰ পৰা ডিচেম্বৰলৈ আপোনাৰ কেনেকৈ যাব আজি এই ভিডিঅ'ত জানিবলৈ পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, মেঘ ৰাশিত চলি আছে শনিৰ হদেহতিৰ প্ৰথম পৰ্যায়। এনে পৰিস্থিতিত জুলাই পৰা ডিচেম্বৰলৈ দিনবোৰ কেনেকৈ পাৰ হ'ব জানো আহকচোন। কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, জীৱন আৰু আৰ্থিক জীৱনৰ অৱস্থা জানিলোঁ। 2025 চনৰ মাহবোৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি গধুৰ হৈ পৰিছে। কাৰণ এই ৰাশিৰ জাতক জাতিকাসকলে শনি গ্ৰহৰ প্ৰতি মংগল গ্ৰহৰ ক্ৰোধৰ সন্মুখীন হৈছে। কওঁ যে যোৱা বছৰ 2025 চনৰ 20 অক্টোবৰ মংগল গ্ৰহই নিম্ন ৰাশি চক্ৰৰ কৰ্কট ৰাশিৰ গ্ৰহত গোচৰ কৰিছিল আৰু আপোনাৰ তেতিয়াৰ পৰাই জীৱনৰ সমস্যাবোৰ বাঢ়ি আহিছিল। মংগল গ্ৰহৰ সেনাপতি আৰু লগতে লগ্ন প্ৰভু, যাৰ বাবে নিম্ন ৰাশিত ইয়াৰ পৰিবহণ এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বহু সমস্যাৰ কাৰণ। 2025 চনৰ আৰম্ভণিতে আশাৰ কিছু ৰশ্মি আহিব বুলি বিশ্বাস কৰা হৈছিল, কিন্তু 5 মাহৰ পাছতে পৰিস্থিতি একেই থাকিল। সিফালে 2025 চনৰ 29 মাৰ্চৰ পৰা শনি মীন ৰাশিলৈ যোৱাৰ লগে লগে হদেহতিৰো প্ৰথম পৰ্যায় আৰম্ভ হয়, যাৰ বাবে আন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই কেইমাহত আপুনি নিশ্চয় বিবাহিত জীৱনত উত্তেজনা, পাৰিবাৰিক কাজিয়া, সন্তান বা পিতৃৰ লগত মতানৈক্যৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ লগতে আপুনি নিশ্চয় স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে। এইবাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে আৰু অধিক কঠিন আছিল। আৰ্থিক সংকট, কেৰিয়াৰৰ বাধা, চাকৰিৰ অস্থিৰতা, ব্যৱসায়ত লোকচান, সম্পত্তি বিবাদ, ধন আবদ্ধ হৈ পৰা, প্ৰবঞ্চনা, আদালতৰ গোচৰ আদি বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। চতুৰ্থ স্থানত মংগল গ্ৰহ দুৰ্বল অৱস্থাত গোচৰ হৈ আছিল, যাৰ ফলত বস্তুগত সুখ, মাতৃ স্বাস্থ্যজনিত সমস্যা, ঘৰুৱা কাজিয়া হ্ৰাস পাইছিল। মংগল গ্ৰহৰ দিশতো আছিল দ্বিতীয়, সপ্তম আৰু লাভৰ ঘৰত, যাৰ ফলত আয় আৰু সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিছিল। যদিও জানুৱাৰী মাহত মংগল গ্ৰহ মিথুন ৰাশিলৈ গৈছিল, কিন্তু সেয়াই 70 ৰাশি আছিল আৰু ফলাফল ভাল নাছিল। তাৰ পিছত 3 এপ্ৰিলত মংগল গ্ৰহ পুনৰ কৰ্কট গ্ৰহলৈ ঘূৰি আহিল আৰু কিন্তু এতিয়া সকাহ আৰম্ভ হৈছে, কাৰণ 7 জুনত মংগল গ্ৰহই সিংহ ৰাশিলৈ গোচৰ কৰিলে, যিটো সূৰ্য ৰাশি আৰু আপোনাৰ বাবে পঞ্চম ঘৰ। প্ৰথমটো ত্ৰিভুজৰ ঘৰ আৰু সূৰ্য মংগল গ্ৰহৰ বন্ধু। এনে পৰিস্থিতিত মংগল গ্ৰহই এতিয়া শুভ ফল দিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, আনহাতে যদি আমি দেৱগুৰু বৃহস্পতিৰ কথা কওঁ, তেন্তে এই শক্তিৰ ঘৰত বহি আছে আৰু তেওঁৰ দৃষ্টি সৌভাগ্যৰ ঘৰত পৰিছে, যাৰ বাবে আপুনি এতিয়া ভাগ্যৰ সমৰ্থন পাবলৈ আৰম্ভ কৰিব। গুৰু হৈছে দ্বাদশ স্থানৰ অধিপতি আৰু ভাগ্যৰ ঘৰ। এনে পৰিস্থিতিত বিদেশ ভ্ৰমণ আৰু বিমান যাত্ৰাৰ সম্ভাৱনাও দেখা যায়। অৱশ্যে শনি আপোনাৰ দ্বাদশ স্থানত আছে, যাৰ বাবে খৰচ বৃদ্ধি পাব। কিন্তু যদি আপুনি শনিৰ বাবে প্ৰতিকাৰ কৰে, তেন্তে এই খৰচবোৰ বিনিয়োগলৈ পৰিণত হ'ব পাৰে। এইবোৰ সহায়ত আপুনি সম্পত্তি, চেয়াৰ বা সোণ আদি কিনিব পাৰে। বৈদিক জ্যোতিষৰ মতে পাপী গ্ৰহ ৰাহু 18 মাহ লাভৰ ঘৰত গোচৰ কৰিব আৰু কেতু সিংহ ৰাশিত থাকি পঞ্চম স্থানত থাকিব। এনে পৰিস্থিতিত ৰাহুৱে আপোনাক হঠাৎ আৰ্থিক লাভ দিব আৰু যোৱা 7 মাহৰ আৰ্থিক সমস্যাৰ পৰা উদ্ধাৰ কৰিব। মংগল গ্ৰহৰ দৃষ্টি এতিয়া অষ্টম স্থানত থাকিব, যাৰ বাবে পূৰ্বে হোৱা ধনৰ ক্ষতিপূৰণ দিব পৰা যাব। শত্ৰুৰ ওপৰত জয়ী হ'ব, বাধা দূৰ হ'ব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ ফল পোৱাৰ বাবে এই প্ৰতিকাৰসমূহ পালন কৰিব লাগিব। যদি মেঘ ৰাশিৰ জাতক জাতিকাই আগন্তুক 6 মাহ শুভ ফল পাব বিচাৰে, তেন্তে ভগৱান হনুমানক পূজা কৰিবলৈ আৰম্ভ কৰক। মংগলবাৰে হনুমান চল্লিশা আবৃত্তি কৰক আৰু হনুমান মন্দিৰলৈ গৈ পূজা কৰক। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'খনত কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।